Hello students. এই ভিডিওটোত আমি আলোচনা কৰিব ওলাইছো ম্যাগনেটিক ডাইপোল মোমেন্ট অফ ৰিভলভিং ইলেক্ট্ৰন। তা আমি কি জানো যে এটমেটাৰ সেন্টাৰত কি থাকে নিউক্লিয়াছ থাকে আৰু ইয়াৰ চাৰিওপিনে বিভিন্ন অৰবিটত কি কৰি থাকে ইলেক্ট্ৰনসমূহ ঘূৰি থাকে। সো এটা আমি তেনেকৈ এটা অৰবিট লৈছো এটমত এটা অৰবিট লৈছো যেটো অৰবিট আমাৰ নিউক্লিয়াছৰ পৰা r ডিসটেন্স আঁতৰত আছে অৰ্থাৎ এই অৰবিটটোৰ যেটো ৰেডিয়াস হবো হেতু কি হবো স্মলাৰ আৰু ইয়াৰ চাৰিওপিনে ইলেক্ট্ৰনটো v স্পিডত ঘূৰি আছে তাৰ মানে ইলেক্ট্ৰনটোৰ স্পিড আমি কি লৈছো v লৈছো স্পিড অফ ইলেক্ট্ৰন আৰু এই ইলেক্ট্ৰনটো এটা পাক কমপ্লিট কৰোতে যিখিনি টাইম লাগিব তাক আমি কি বুলি কও টাইম পিৰিয়ড বুলি কও আৰু হেতু আমি ক্যাপিটেল টি আখৰেৰে ইয়াতে বুজাম তো ক্যাপিটেল টি মানে কি টাইম পিৰিয়ড অফ revolution of electron হয়নে এতিয়া সোৱা কি হ'ব ইয়াৰ চাৰিওপিনে ইলেক্ট্ৰন এটা ঘূৰি আছে যেতিয়া যেহেতু ইলেক্ট্ৰন এটা চাৰ্জ পাৰ্টিকল আৰু চাৰ্জ পাৰ্টিকল মুভ কৰি আছে গতিকে ইয়াতে নিশ্চয় এটা কি সৃষ্টি হ'ব কাৰেন্টৰ সৃষ্টি হ'ব তে প্ৰথমতে আমি সেই কাৰেন্টটো বিচাৰি উলিয়াও সেই কাৰেন্টৰ ভ্যালু কি হ'ব এনে আমি কাৰেন্টৰ ফৰ্মুলা কি জানো কাৰেন্টৰ ফৰ্মুলা জানো যে কোনো এটা পইণ্টৰ মাজেদি পাৰ হৈ যোৱা চাৰ্জক যদি আমি চাৰ্জখিনি পাৰ হৈ যাওতে লগা টাইমেৰে আমি ডিভাইড কৰি দিও তেতিয়া আমি কি পাও কাৰেন্ট পাও এতিয়া সাপোজ তুমি ইয়াতে বহি লৈছা বহি কিনে তুমি যদি চেক কৰি থাকা তুমি কি দেখা পাবা এটা ইলেক্ট্ৰন বাৰে বাৰে ইয়াৰ মাজেদি পাৰ হৈ যোৱাতে আমি দেখা পাবা আৰু সেই ইলেক্ট্ৰনটো পাৰ হৈ যাওতে কিমান টাইম লাগিব ক্যাপিটেল টি টাইম লাগিব হয় না নহয় এতিয়া সোৱা তুমি ইয়াতে যিকোনো এটা জায়গাত যদি চেক কৰা তে এটা টাইম পিৰিয়ডত ইলেক্ট্ৰনটো সম্পূৰ্ণ এপাক মাৰিব কথাটো হয় এতিয়া তুমি যদি যিকোনো জায়গাত চেক কৰা তুমি এটা টাইম পিৰিয়ডত ইলেক্ট্ৰনটো কিমান বাৰ পাৰ হৈ যোৱা দেখা পাবা এটা টাইম পিৰিয়ড মানে ক্যাপিটেল টি টাইমত ইলেক্ট্ৰন কেইবাৰ পাৰ হৈ যাব এবাৰ পাৰ হৈ যাব মানে কিমানখিনি চাৰ্জ পাৰ হৈ যাব এটা ইলেক্ট্ৰনৰ চাৰ্জ পাৰ হৈ যাব আৰু এটা ইলেক্ট্ৰনৰ চাৰ্জ আমি যদি স্মল ই আখৰেৰে লিখো তেনেহলে কাৰেন্ট ইকুৱেল টু কি হৈ যাব e ডিভাইডেড বাই টাইম পিৰিয়ড কাৰণ t টাইমত ই পৰিমাণৰ চাৰ্জ ইয়াৰ মাজেদি পাৰ হৈ যাব সিমিলাৰলি টুৱাইস t টাইমত ইয়াৰ মাজেদি কিমানখিনি চাৰ্জ পাৰ হৈ যাব টুৱাইস কাৰণ টুৱাইস t টাইমত তুমি ইলেক্ট্ৰনটো কেইবাৰ পাৰ হোৱা দেখা পাবা দুবাৰ পাৰ হোৱা দেখা পাবা সো এটা ইলেক্ট্ৰন দুবাৰ পাৰ হৈ গৈছে মানে কিমানখিনি চাৰ্জ গৈছে টুৱাইস চাৰ্জ গৈছে তো তেতিয়া তুমি কি কৰিব পাৰা চাৰ্জ মানে টুৱাইস ডিভাইডেড বাই টুৱাইস t তো 2 2 কেনসেল গৈ আলটিমেটলি কি থাকিব e বাই t থাকিব হল এতিয়া যেহেতু এটো এটা ক্লোজ লুপ আৰু সেই ক্লোজ লুপৰ মাজেদি আমাৰ কি সৃষ্টি হৈছে সেই ক্লোজ লুপটোত কি সৃষ্টি হৈছে কাৰেন্টৰ সৃষ্টি হৈছে আমি আগৰ ভিডিওত পাই আহিছো যে যেতিয়া এটা ক্লোজ লুপৰ মাজেদি i পৰিমাণৰ কাৰেন্ট গৈ থাকে তেতিয়া ইয়াতে আমি এটা ম্যাগনেটিক ডাইপোল মোমেন্ট বা সিম্পলি ম্যাগনেটিক মোমেন্ট আমি এটা ডিফাইন কৰো আৰু সেই ম্যাগনেটিক মোমেন্টটো আমি তেতিয়া m আখৰেৰে লিখিছিলো আৰু তাৰ ডেফিনিশন আছিল i * a তো ইয়াতো কি হ'ব যেহেতু ইলেক্ট্ৰনটোৰ কাৰণে ইয়াতে এটা কাৰেন্টৰ সৃষ্টি হৈছে ইয়াতো আমি এটা ম্যাগনেটিক মোমেন্ট পাম কিন্তু আমি ইয়াতে ম্যাগনেটিক মোমেন্ট আমি m আখৰেৰে নিলিখো আমি মিউ l আখৰেৰে লিখিম আৰু মিউ l = কি হ'ব কাৰেন্ট ইনটু এৰিয়া এতিয়া সোৱা এই লুপটোৰ এৰিয়া কিমান হ'ব a = এটো যেহেতু এটা সার্কুলার লুপ a = আহিব আমাৰ পাই r² গতিকে তুমি লিখা i মানে তুমি কি লিখিব পাৰিবা e বাই t ইনটু a মানে কি লিখিব পাৰিবা পাই r² এগেইন আমি আৰু এটা কথা জানো আমি কি জানো টাইম পিৰিয়ড আৰু ভেলোসিটিৰ মাজত ৰিলেশন কি টাইম পিৰিয়ড ইজ ইকুৱেল টু টুৱাইস পাই r বাই v এতিয়া টাইম পিৰিয়ডৰ এই ভ্যালুটো আমি ইয়াক যদি ইকুয়েশন 1 বুলি কও ইকুয়েশন 1 ত যদি বহাই দিয়া তুমি কি পাবা সোৱা কি পাবা mu l is equal to e into v by twice pi r into pi r square
তো পাই আৰু পাই কেনসেল যাব এটা আৰু এটা কেনসেল যাব গৈ আমাৰ হাতত কি থাকিব EVR/2 তো ম্যাগনেটিক মোমেন্টৰ তুমি এটা ডেফিনেশন কি পালা এটা ফৰ্মুলা কি পালা EVR/2 ইয়াক আমি আৰু অকমান মডিফাই কৰিম কেনেকৈ মডিফাই কৰিম চোৱা or mu L is equal to আমি যদি মাস অফ দা ইলেক্ট্রনের এইটো ইকুয়েশন ডিভাইড কৰি দিও আৰু যদি মাল্টিপ্লাই কৰি দিও তাৰ মানে আমি ডেনোমিনেটৰ আৰু নিউমাৰেটৰত কি কৰিব বিচাৰিছো মাস অফ দা ইলেক্ট্ৰন মাল্টিপ্লাই কৰিব বিচাৰিছো কৰিলে কি হ'ব চোৱা E/2 me into MEVR সোচোন একে থাকিব না নাই কেনসেল গৈ আলটিমেটলি একে থাকিব এতিয়া মোক তোমালোকে ক'ব পাৰিবানে ব্ৰেকেটৰ ভিতৰত যিখিনি বস্তু আছে সেইখিনি বস্তু মানে কি এইখিনি কোয়ান্টিটিক আমি কি বুলি কওঁ অকমান মনত পেলোৱা চ্যাপ্টাৰ 7 ক্লাস 11th MVR মানে কি আছিল এইখিনি আছিল এঙ্গুলাৰ মোমেন্টাম গতিকে আমি এটো কেনেকৈ লিখিব পাৰি mu L is equal to E/2 me into L যত L মানে হল MEVR ইয়াক আমি কি বুলি কম angular momentum of the electron angular momentum হল সো ইয়াক আমি ইকুয়েশন 2 বুলি কলো এতিয়া চোৱা ম্যাগনেটিক মোমেন্ট আৰু এঙ্গুলার মোমেন্টাম দুইটাই কি কোয়ান্টিটি ভেক্টর কোয়ান্টিটি গতিকে আমি এই ইকুয়েশনটো আমি ভেক্টৰিয়েলি এক্সপ্ৰেস কৰিব পাৰিম তো ভেক্টৰিয়েলি কেনেকৈ এক্সপ্ৰেস কৰিব পাৰিম হেতু সোৱাৰ কাৰণে প্ৰথমতে আমি চেক কৰো যে ম্যাগনেটিক মোমেন্টৰ ডাইৰেকশন কোন পিনে আৰু এঙ্গুলার মোমেন্টামৰ ডাইৰেকশন কোন পিনে তো সোৱা ম্যাগনেটিক মোমেন্টৰ ডাইৰেকশন আমি লাস্ট ভিডিওটোত পাইছিলো আমি কি কৰিব লাগে জিপিনে আমাৰ কারেন্ট যায় কারেন্টৰ পিনে আমি হাতৰ আঙুলি ৰাখিব লাগে আৰু বুঢ়া আঙুলি আমাৰ কিহৰ ডাইৰেকশন দিয়ে ম্যাগনেটিক মোমেন্টৰ ডাইৰেকশন দিয়ে তো ইয়াতে সোৱা ইলেক্ট্ৰন যেহেতু এই পিনে গৈ আছে গতিকে কারেন্টৰ ডাইৰেকশন কোন পিনে হ'ব সৰি কারেন্টৰ ডাইৰেকশন ইলেক্ট্ৰনৰ ভেলোসিটিৰ ডাইৰেকশনৰ অপোজিট পিনে হ'ব গতিকে ইয়াতে কারেন্ট এই পিনে গৈ আছে কারেন্ট এই পিনে গৈ আছে মানে হাতৰ আঙুলি এনেকৈ ৰাখিব লাগিব গতিকে ম্যাগনেটিক মোমেন্টৰ ডাইৰেকশন কোন পিনে আছে তল পিনে আছে গতিকে ইয়াতে mu L ৰ ডাইৰেকশন আছে তল পিনে আৰু ম্যাগনেটিক নহয় আৰু এঙ্গুলার মোমেন্টামৰ ডাইরেকশন কোন পিনে হ'ব এঙ্গুলার মোমেন্টামৰ যেটো আমাৰ ভেক্টৰিয়েল যেটো ফৰ্মুলা আছিল হেতু কি আছিল যে হেতু আছিল L is equal to r cross p মানে r cross mv গতিকে L ৰ ডাইরেকশন থাকিব r cross v ৰ ডাইরেকশনৰ পিনে এতিয়া সো r cross v কোন পিনে আছে এই পিনে আমাৰ r আছে আৰু উপৰ পিনে আমাৰ v আছে মানে r আৰু এই পিনে v তো r v বুঢ়া আঙুলি কোন পিনে আছে উপৰ পিনে গতিকে এঙ্গুলার মোমেন্টামৰ ডাইরেকশন কোন পিনে থাকিব উপৰ পিনে থাকিব সো তুমি ক্লিয়াৰলি কি দেখা পাইছা ম্যাগনেটিক মোমেন্ট আৰু এঙ্গুলার মোমেন্টামৰ মাজত ডাইরেকশন কি হৈ আছে এটা আনটোৰ অপোজিট হৈ আছে গতিকে আমি ভেক্টৰিয়েলি এটা কেনেকৈ লিখিব পাৰিম চোৱা যেহেতু এই দুটাৰ ডাইরেকশন অপোজিট হল সো এটো হৈ যাব mu L is equal to অপোজিট ডাইরেকশনৰ কাৰণে আহিব মাইনাস E/2 me into L হৈ গল সো এটো হল ইয়াৰ ভেক্টৰিয়েল এক্সপ্ৰেশন এতিয়া আমি আৰু এটা বস্তু ডিফাইন কৰিম যাক কোৱা হ'ব জাইৰোম্যাগনেটিক ৰেশিও এতিয়া ইকুয়েশন 2 ৰ পৰা আমি এটা ৰেশিও উলিয়াম সেই ৰেশিওটো হল যে ম্যাগনেটিক মোমেন্ট পার angular momentum per unit angular momentum so magnetic moment per unit angular momentum etu tumi jodi L2 ei pine loi aha etu ki hoy jabo E/2 ei jetu bishek ratio ei bishek ratio to koa hoy gyromagnetic ratio ki boli koy gyromagnetic ratio to iate ইৰ ভ্যালু আমি জানো কি জানো ইৰ ভ্যালু যদি আমি 1.6 into 10 to the power কিমান আছিল -19 কুলম আৰু me মানে হল মাস অফ দা ইলেক্ট্ৰন ইয়াৰ ভ্যালু তোমালোকে নিশ্চয় জানা 9 into 10 to the power -31 kg এই ভ্যালু দুটা তুমি যদি এটো ইকুয়েশনত বহাই দিয়া তেনে হলে আমাৰ জাইৰোম্যাগনেটিক ৰেশিও ওলাই আহে তো ইয়াৰ ভ্যালু আমাৰ কিমান হয় 8.8 into
10 to the power 10 ইউনিট কি হ'ব ওপৰত চাৰ্জ আছে কুলম তলত মাস আছে তো কুলম পার কেজি সো এটো হল আমাৰ কি জাইৰোম্যাগনেটিক ৰেশিও তো আমি এতিয়া আৰু এটা ৰিলেশন উলিয়াম সোৱা এটো আকৌ লিখি লৈছো ইয়াতে যেটো মই অকমান আগত পালো আৰু তোমালোকে ফাৰ্স্ট ইয়াৰ কেমিষ্ট্ৰিত নিশ্চয় পাইছা বোৰ্ডছ পোস্টুলেটস আৰু বোৰৰ যেটো সেকেন্ড পোস্টুলেট আছিল বোৰৰ সেকেন্ড পোস্টুলেটত কি পাইছিলা যে ইলেক্ট্ৰন এটাৰ এঙ্গুলাৰ মোমেন্টাম সদায় কি ফৰ্মত লিখিব পাৰো nh by twice pi যত h মানে কি আছিল h মানে আছিল প্লাংকস কনস্ট্যান্ট আৰু n মানে আছিল প্ৰিন্সিপাল কোয়ান্টাম নাম্বার যাৰ ভ্যালু কিমান হয় 1 2 3 4 এনেকুৱা হয় তো h মানে কি আছিল প্লাংকস কনস্ট্যান্ট আৰু n মানে হল প্ৰিন্সিপাল কোয়ান্টাম নাম্বার ইয়াৰ ভ্যালু 1 ৰ পৰা স্টার্ট হয় আৰু ইন্টিজাৰ হয় এতিয়া আমি যদি এলৰ এই ভ্যালুটো এটা আমি কিহৰ পৰা পালো বোৰ্ডছ থিওৰিৰ পৰা পাইছো সো বোৰ্ডছ থিওৰিৰ পৰা এলৰ ভ্যালু যদি আমি এইটো ইকুৱেচনত বহাই দিও ইয়াৰ ইকুৱেচনটোৰ নাম সাগে ইকুৱেচন 2 আছিল সো ইকুৱেচনটো যদি বহাই দিও তেতিয়া আমি কি পাম তেতিয়া আমি পাম mu l is equal to e by twice me into nh by twice pi যদি অকমান সিম্পলিফাই কৰা ই হৈ যাব কিমান হৈ যাব সো NEH 4 pi me হল না এতিয়া n ৰ মিনিমাম ভ্যালু কিমান সোৱা mu l আৰু n ডাইৰেক্টলি প্ৰপৰশনাল হৈ আছে n যিমান বেছি হ'ব mu l হিমানে বেছি হ'ব n যদি মিনিমাম হয় mu l কি হ'ব মিনিমাম এতিয়া n ৰ মিনিমাম ভ্যালু কিমান n ৰ মিনিমাম ভ্যালু হল 1 1 এতকে তুমি কম n পাব নোৱাৰা আৰু n equal to 1 মানে ফার্স্ট অরবিটালৰ কথা কোৱা হৈছে মনত আছে নে প্ৰিন্সিপাল কোয়ান্টাম নম্বৰে কি বুজাই প্ৰিন্সিপাল কোয়ান্টাম নম্বৰে কি বুজাই যে তুমি কোনটো অরবিটৰ কথা কৈ আছা যদি তুমি নিউক্লিয়াছৰ একেবাৰে ওচৰৰ অরবিটৰ কথা কোৱা ইয়াতে n equal to 1 হৈছিল নেক্সট অরবিটৰ কাৰণে n equal to 2 আৰু তাৰ পিছৰ অরবিটৰ কাৰণে n equal to 3 এনেকে গৈ আছিল সো আমি n equal to যদি 1 লও তেতিয়া mu l ৰ ভ্যালু কি হৈ যাব মিনিমাম হৈ যাব তো গতিকে এটো আমি এনেকে লিখিব পাৰিম mu l to ব্র্যাকেটত আছে মিনিমাম is equal to কি হৈ যাব সো n ৰ ভ্যালু 1 পুট কৰি দিলে eh by 4 pi me এই যেটো mu l ৰ বিশেষ ভ্যালু mu l ৰ যেটো বিশেষ ভ্যালু যেটো নেকি মিনিমাম ভ্যালু ইয়াৰ এটা বিশেষ নাম আছে ইয়াক কোৱা হয় বৰ ম্যাগনেটন ইয়াক কি বুলি কম ইয়াক কম বৰ সৰি বৰ বানানটো ভুল হল বৰ ম্যাগনেটন তো বৰ ম্যাগনেটনৰ ডেফিনেশন কেনেকৈ দিব পাৰিবা বৰ ম্যাগনেটনৰ ডেফিনেশন হ'ব যে যেহেতু আমি এটা ইলেক্ট্ৰন লৈছো এটা ইলেক্ট্ৰন কত থাকে হাইড্ৰোজেন এটমত থাকে গতিকে তুমি এটো এনেকৈ ক'ব পাৰা যে হাইড্ৰোজেন এটমৰ ফার্স্ট অরবিটত যেটো ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনৰ ফার্স্ট অরবিট কিয় কৈছো বিকজ আমি n equal to 1 লৈছো ফার্স্ট অরবিটত যেটো ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনৰ যেটো ম্যাগনেটিক মোমেন্ট বাই দি ওয়ে এটো অরবিটাল ম্যাগনেটিক মোমেন্ট বুলি কয় যেটো সেই ইলেক্ট্ৰনৰ যেটো অরবিটাল ম্যাগনেটিক মোমেন্ট হ'ব তাকে আমি কি বুলি কম বৰ ম্যাগনেটন বুলি কম এতিয়া বৰ ম্যাগনেটনৰ ভ্যালু কিমান হ'ব ইয়াতে তুমি ইয়াৰ ভ্যালু বিলাক বহাই দিয়া এটো ইকুৱেচনত তুমি ইৰ ভ্যালু যদি বহাই দিয়া 1.6 into 10 to the power -19 কুলম তাৰ পিছত h মানে কিমান আছিল কাৰবাৰ মনত আছে নে h মানে আছিল আমাৰ প্লাংকস কনস্ট্যান্ট আৰু প্লাংকস কনস্ট্যান্টৰ ভ্যালু আছিল কোৱা কিমান 6.63 into 10 to the power -34 আৰু ইয়াৰ ইউনিট কিমান আছিল জুল সেকেন্ড আৰু মাস অফ ইলেক্ট্ৰন আমি ইতিমধ্যে কৈ আহিলো 9.1 into 10 to the power -31 kg এই গুটেই এটা ভ্যালু যদি ইয়াতে বহাই দিয়া তেনে হলে আমাৰ যেটো বৰ ম্যাগনেটন আছে বৰ ম্যাগনেটনৰ ভ্যালু ওলাই আহিব কিমান আহিব ভ্যালু তুমি যদি এই গুটেই এটা বহাই ক্যালকুলেশন কৰা 9.27 into 10 to the power -24 যেহেতু এটো ম্যাগনেটিক মোমেন্ট আমি ওলাই আছো ইয়াৰ ইউনিট কি হ'ব এম্পিয়াৰ মিটাৰ স্কয়াৰ
হ'ব কথাখিনি বুজি পাইছা নিশ্চয়